আজি আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা যোৱাকালি আমি ইয়ালৈ আহিছিলোঁ ডিমা হাছাও জিলালৈ। আপোনালোকে বোধকৰো ইতিমধ্যে গম পাইছে যে এই ডিমা হাছাও জিলাকে ধৰি অসমৰ ৩৫খন জিলাত আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে এটা কাৰ্যসূচী লৈছে আৰু সেইটো হৈছে ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ। এই কাৰ্যসূচীৰ যোগেদি আমি আমাৰ গোটেই প্ৰদেশ কংগ্ৰেছৰ শীৰ্ষ নেতাসকল ৫টা ভাগত বিভক্ত হৈ আমি বিভিন্ন জিলাত আমি ভ্ৰমণ কৰিছোঁ আৰু ভ্ৰমণ কৰি প্ৰত্যেক জিলাত আমি বিভিন্ন সংগঠন, স্বেচ্ছাসেৱী সংগঠন, চিভিল ছ'চাইটি অৰ্গেনাইজেশ্যন আৰু ইণ্টেলেকচুৱেল আপোনাৰ এনেকুৱাকৈ আমি বিভিন্ন মানুহক ষ্টেক হোল্ডাৰসকলক আমি লগ পাই তেওঁলোকৰ লগত আমি মত বিনিময় কৰিছোঁ। তেওঁলোকৰ সমস্যাবিলাক, সমাজৰ বিভিন্ন স্তৰৰ মানুহৰ সমস্যাবিলাক আমি বুজিবলৈ যত্ন কৰিছোঁ আৰু সেইবিলাক আমাৰ আগন্তুক যিখন আমাৰ ২০২৬ চনত কংগ্ৰেছ দলৰ যিখন নিৰ্বাচনী ইস্তাহাৰ হ'ব মেনিফেষ্টো, সেই মেনিফেষ্টোৰ নাম আমি দিছোঁ পিপুলছ মেনিফেষ্টো। আৰু সেই মেনিফেষ্টোত সেই কথাখিনি আমি সকলো জনগোষ্ঠীৰ আমি প্ৰতিফলিত কৰিবৰ কাৰণে আমি ব্যৱস্থা লৈছোঁ আৰু তাৰে অংশ হিচাপে আমি আহিছিলোঁ। আজি মোৰ লগত আছে আমাৰ বিধায়ক নুৰুল হুদা ডাঙৰীয়া আছে আৰু প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ ডাঙৰীয়ানী আছে। আমাৰ লগত প্ৰদেশ কংগ্ৰেছৰ জেনেৰেল ছেক্ৰেটাৰী অভিজিত পাল আছে, ডিষ্ট্ৰিক্ট কংগ্ৰেছৰ সভাপতি আছে আৰু ডিষ্ট্ৰিক্ট মহিলা কংগ্ৰেছৰ প্ৰেছিডেণ্ট কল্পনা হুজাই আছে। প্ৰদেশ কংগ্ৰেছৰ আমাৰ এগৰাকী জইণ্ট ছেক্ৰেটাৰী আছে মতিউৰ ৰহমান আৰু আমাৰ লগত আৰু এজন আমাৰ জ্যেষ্ঠ নেতা আছে কাৰ্বি আংলং জিলাৰ পৰা বিদ্যা সিং ৰংপি। আমি আৰু ইয়াৰ উপৰিও আমাৰ টীমত আৰু অন্যান্য সকলো আছে। মই মোৰ টীমৰ মেম্বাৰসকলক আপোনালোকক চিনাকি কৰি দিছোঁ আৰু আমাৰ দুজনমান টীম মেম্বাৰে অনিবাৰ্য কাৰণত ইয়াত জইন কৰিব নোৱাৰিলে, যেনেকৈ এক্স মিনিষ্টাৰ এটুৱা মুণ্ডা, তেওঁলোকে কাৰ্বি আংলঙত জইন কৰিব। আমি আজি ডিমা হাছাওত আমি এই কাম সম্পূৰ্ণ কৰি অহা কালিলৈ আমাৰ কাৰ্বি আংলং জিলা আৰু পৰহিলে আমাৰ ৱেষ্ট কাৰ্বি আংলং জিলাত আমি একেধৰণেই এই এক্সাৰচাইজটো কৰিম আৰু তাৰ পিছৰ পৰ্যায়ত আৰু 3খন জিলা আমি কৰিম, নগাঁও, মৰিগাঁও আৰু হোজাই জিলা। এতিয়া আজি ডিমা হাছাও জিলাত মোটামুটি আমি প্ৰায় 17টা সংগঠন, বিভিন্ন সংগঠন, ইয়াৰ এই 17টা সংগঠনৰ মানুহক আমি খবৰ দিছিলোঁ আৰু তাৰে বহু সংখ্যক আহিছে। তেওঁলোকৰ লগত আমি বিভিন্ন সমস্যা মত বিনিময় কৰিছোঁ। ইয়াৰ উপৰি ইণ্ডিভিজুৱেলভাৱে, ব্যক্তিগতভাৱেও আৰু বহুত মানুহ আমাৰ ওচৰত আহিছে। প্ৰায় আমি ব্যক্তিগতভাৱে মোটামুটি প্ৰায় 31জন মানুহৰ আমি ব্যক্তিগতভাৱে ইণ্টাৰেক্ট কৰিছোঁ আৰু সংগঠন হিচাপে আমি 17টা সংগঠনৰ লগত ইণ্টাৰেক্ট কৰিছোঁ আৰু কৰি ইয়াত বেছিকেলি ডিমা হাছাওৰ যিখিনি সমস্যা, সেই সমস্যাখিনিয়েই তেখেতসকলে হাইলাইট কৰিছে। আৰু ইয়াত বেছিকেলি ডিমা হাছাওত যদিও বহুত সমস্যা আছে, মেইন পলিটিকেল ছেফগাৰ্ডটো ইয়াৰ মানুহে বিচাৰিছে যে এটাটো হৈছে যে গোটেই ডিমা হাছাও জিলাখন আৰু কাৰ্বি আংলং এই 3খন জিলা, হিল ডিষ্ট্ৰিক্ট 3খন মিলাই যিটো আৰ্টিকল 244 কনষ্টিটিউশ্যনৰ আৰ্টিকল 244(8) যে অট'নমাছ ষ্টেট, ডেট ইজ এ ষ্টেট উইথিন ষ্টেট, অট'নমাছ ষ্টেট উইথ 6 শিডিউল, এইটো তেখেতসকলে বিচাৰিছে। দিছ ইজ এ ওৱান অফ দি মেজৰ পলিটিকেল ডিমাণ্ড ডিমা হাছাওৰ ৰাইজৰ। আৰু তেওঁলোকে ভাবে এইটো হ'লেহে ডিমা হাছাওত বসবাস কৰা আৰু এই পাহাৰীয়া 3খন জিলাত বসবাস কৰা সকলোবিলাক মানুহৰ নিডছ এণ্ড এছপিৰেশ্যন তেতিয়াহে ফুলফিল হ'ব। ইয়াৰ উপৰি তেখেতসকলৰ আৰু 2টা পলিটিকেল ডিমাণ্ড আছে। এটা হৈছে ডিমা হাছাওত এটা এছেম্বলি ছিট আছে বৰ্তমান, ইয়াৰ পপুলেশ্যনলৈ চাই এছেম্বলি ছিটটো বঢ়াব লাগে, এইটো এটা আছে। আৰু লোকসভাৰো আৰু এটা ছিট বঢ়াব লাগে। অৱশ্যে এইকেইটা আমি কংগ্ৰেছ দলে আমি এইখিনি নোট কৰি লৈছোঁ। ইয়াৰ এটা ছিষ্টেম বেলেগ, ডিলিমিটেশ্যন পৰৱৰ্তী যি ডিলিমিটেশ্যন কমিশ্যন আহিব, সেই কমিশ্যনত আমি এইবিলাক খুব ষ্ট্ৰংলি আমি প্লেছ কৰিম যাতে সেইটো তেওঁলোকৰ এই ডিমাণ্ড দুটাও যাতে ফুলফিল হয়। আৰু ইয়াৰ উপৰি ইয়াত আৰু আছে এটা ডিমাণ্ড পলিটিকেল, সেইটো হৈছে কি যে ইয়াৰ
ডিমা হাছাওত বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ আছে, বিভিন্ন জাতি জনগোষ্ঠী। এই সকলোবিলাক জাতি জনগোষ্ঠীৰ যাতে ডিষ্ট্ৰিক্ট কাউন্সিলখনত ইকুৱেল পলিটিকেল পাৰ্টিচিপেশ্যনটো হয় বা জনসংখ্যা ভিত্তিত এটা পলিটিকেল পাৰ্টিচিপেশ্যন সকলোৱে পায়, এইটো এটা তেওঁলোকৰ ডিমাণ্ড। সেইটো আমি প্লেছ কৰিম। আৰু ইয়াৰ উপৰিও ইয়াত ডেভেলপমেণ্টৰ বেলিকা হৈছে ইয়াত যে যিটো জুম কাল্টিভেশ্যন, মানুহৰ জুম কাল্টিভেশ্যনটো ইয়াত মডাৰ্ণাইজ কৰিব লাগে বুলি ৰাইজে বিচাৰিছে, কাৰণ এই জুম কাল্টিভেশ্যনটোৱে ইয়াৰ মেইন কাল্টিভেশ্যন। ইয়াৰ লগত ইয়াত যথেষ্টখিনি কমলা খেতিয়ক আছে, আদা খেতিয়ক আছে আৰু অন্যান্য হৰ্টিকালচাৰ খেতিয়ক আছে। এই খেতিয়কবিলাকৰ যথেষ্ট যিটো নিজে তেওঁলোকে কষ্ট কৰি খেতিৰ প্ৰডাক্টবিলাক কৰে, এইবিলাকৰ ভাল মাৰ্কেট নাইকিয়া, এইবিলাকৰ ভাল মাৰ্কেট নাই। আৰু এইবিলাক গাঁৱৰ পৰা কঢ়িয়াই আনিবলৈ ভাল কমিউনিকেশ্যন ছিষ্টেম নাই, ভাল ট্ৰেন্সপৰ্ট ছিষ্টেম নাই। এইটো এটা ইয়াৰ ৰাইজৰ মূল সমস্যা, কৃষিজীৱী ৰাইজৰ। ইয়াত খোৱা পানীৰ যথেষ্ট সমস্যা, ড্ৰিংকিং ৱাটাৰ। আৰু JJM যিটো হৈছে জল জীৱন মিছন, ইয়াত টোটেলি ফেইল হৈছে। জল জীৱন মিছনৰ নামত কোটি কোটি টকা ইয়াত কেৱল লুট হৈছে, আত্মসাত হৈছে। ক'তো জল জীৱন মিছনৰ যোগেদি ৰাইজে পানী পোৱা নাইকিয়া, ইয়াত খোৱা পানী পোৱা নাই। এইটো এটা মেজৰ ইছ্যু ইয়াত ৰাইজে হাইলাইট কৰিছে। আৰু ইৰিগেশ্যন ফেচিলিটি, ইয়াত যে যিবিলাক আমাৰ খেতিয়ক আছে, এই খেতিয়কসকলে বিশেষকৈ ইয়াত হৰ্টিকালচাৰ যিসকল খেতিয়ক আছে, এই খেতিয়কসকলে যে পানীৰ অভাৱতো তেওঁলোকে ভালকৈ খেতি কৰিব পৰা নাইকিয়া। গতিকে ৰাইজৰ সেইটো এটা ইয়াত ডাঙৰ ডিমাণ্ড যে মানে কি বুলি কয় এডিকুৱেট জলসিঞ্চন ব্যৱস্থা হ'ব লাগে। তে মোটামুটিভাৱে আৰু অন্যান্য বহুত আছে, মোটামুটিভাৱে এইখিনিয়ে। আৰু একাডেমিক লাইনত ইয়াৰ ৰাইজৰ এটা খুব ভাল ডিমাণ্ড তেওঁলোকে কৰিছে যে যিখন হাফলং কলেজ, এইখন এখন ওৱান অফ দি প্ৰিমিয়াৰ কলেজ অফ আছাম। আৰু এই কলেজখনত 2টা ছাবজেক্টত মাত্ৰ পষ্ট গ্ৰেজুৱেট হৈছে। গতিকে তেখেতসকলৰ কথা হ'ল যে আটাইবিলাক ছাবজেক্টত পষ্ট গ্ৰেজুৱেট হ'ব লাগে। আৰু এই কলেজখনত ইয়াত ইউনিভাৰ্চিটি, আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ এটা কেম্পাছ ইয়াত হ'ব লাগে। আৰু তেওঁলোকৰ লং টাৰ্ম ডিমাণ্ড হৈছে এই কলেজখনক ইন ডিউ কোৰ্চ অফ টাইম ইউনিভাৰ্চিটিলৈ আপগ্ৰেড কৰিব লাগে। মানে ডেট ইজ এ লং টাৰ্ম ডিমাণ্ড। এইটো খুব আমি এপ্ৰিচিয়েট কৰিছোঁ, এইটো একাডেমিক ছাইডৰ পৰা এইটো খুব ভাল। আৰু ইয়াত ডিমাচা সাহিত্য সভাৰ পৰা এটা কথা কৈছে যে যিটো ডিমাচা লেংগুৱেজটো ইয়াত বিশেষকৈ ডিমা হাছাও জিলাত যিটো MIL হিচাপে ক্লাছ 9, 10, 11, 12, এতিয়া MIL হিচাপে ক্লাছ 8লৈকে ই স্বীকৃত হৈছে। গতিকে 9, 10, 11, 12 ইয়ালৈকে পূৰ্ণাংগ হ'ব লাগে বুলি তেখেতসকলে দাবী কৰিছে MIL হিচাপে। গতিকে সেইটোও আমি নোট কৰিছোঁ। এইবিলাক হৈছে একাডেমিক লাইনত, এডুকেশ্যন লাইনত এইখিনি ডিমাণ্ড। আৰু মহিলাৰ বেলিকা ইয়াত কৈছে মহিলাই যে মহিলাসকলে ইয়াত ছেফটি নহয় বুলি কৈছে। বিশেষকৈ ৰাতি মহিলাসকল অকলশৰে ঘূৰা পকা কৰাত ছেফটি নহয় বুলি কৈছে। ইয়াতো ক্ৰাইম বহুত মহিলাৰ বিৰুদ্ধে। গতিকে সেইটো এটা ডাঙৰ কনচাৰ্ণ মহিলাৰ। আৰু মহিলাৰ ইয়াত যি অংগনাবাদী ৱৰ্কাৰ আৰু যি আশা কৰ্মী, এইবিলাকৰ কোনো ফাংচনিং হোৱা নাইকিয়া, কোনো ধৰণৰ ফাংচনিং নাই। টকাবিলাক কেৱল খৰাদ হৈছে। অংগনাবাদীটো প্ৰপাৰলি কোনো ফেচিলিটি পোৱা নাই, কোনো ফাংচনিং হোৱা নাই। আৰু আশা কৰ্মীসকলৰ আৰু স্কুলত যিসকল আমাৰ ৰান্ধনি আছে মিড ডে মিলৰ, তেওঁলোকৰো অৱস্থাটো খুব বেয়া। চেলাৰী তেওঁলোকে যিটো ৰেমুনাৰেশ্যন পায় সেইটো খুব মানে অনিয়মীয়া, সময়মতে তেওঁলোকে নাপায়, কেইবামাহৰ ধৰি পেণ্ডিং থাকে। এনেকুৱাবিলাক প্ৰব্লেম মহিলাৰ কৈছে। আৰু আটাইতকৈ ডাঙৰ কথা মহিলাই যিটো কৈছে যে ইয়াৰ মহিলাসকল মানে ইয়াত আমি ক'ব পাৰোঁ যে পুৰুষৰ লগত ইয়াত ওমেন এম্পাৱাৰমেণ্টটো মহিলাৰ যথেষ্ট আমি শক্তিশালী দেখিছোঁ। পুৰুষৰ লগত মহিলাই সমানে উৎপাদন কৰে, পুৰুষৰ লগত মহিলাই সমানে উপাৰ্জন কৰে, ব্যৱসায় বাণিজ্য, খেতি বাতি। এতিয়া মহিলাসকলে ঘৰত বিভিন্ন ধৰণৰ ডিজাইনৰ কাপোৰ বয় আৰু পাইনাপল খেতি কৰে, আদা খেতি কৰে, শাক পাচলি খেতি কৰে। এই গোটেইবিলাক মহিলাই আনি বজাৰত বিক্ৰী কৰে। কিন্তু মহিলাসকলে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ পৰা যিটো ছাপোৰ্ট পাব লাগে সেই ছাপোৰ্টবিলাক নাই পোৱা। যেনেকৈ পাব লাগে চৰকাৰৰ বিভিন্ন স্কিম আছে, পোৱা নাই।
গতিকে সেইটো এটা মহিলাসকলৰ এটা ডাঙৰ ডিমাণ্ড সি আৰু বহুত আছে মেজৰ যিখিনি আজি আমি পালোঁ এইখিনি আপোনালোকৰ যোগেদি আমি হাইলাইট কৰিলোঁ এতিয়া আপোনালোকৰ পৰা আমি দেখা পাইছিলোঁ যে ডিমা হাছাও এটা সময়ত অগ্নিগৰ্ভ আছিল আপোনালোকৰ চৰকাৰত DSD চুক্তি হৈছিল ইয়াৰ পাছত দেখিছোঁ DSD চুক্তি হৈছিল অলপতে DNLৰ লগত চুক্তি হৈছিল কিন্তু এই তিনিটা গোটৰ লগত চুক্তি হোৱাৰ পাছত চৰকাৰৰ লগত যিটো এমঅএছ হৈছিল এই এমঅএছ ইমপ্লিমেণ্টৰ ক্ষেত্ৰত আপোনালোকৰ চৰকাৰ আহিলে কি গুৰুত্ব নাই ডেফিনেটলি প্ৰথম কথা চাওক আমাৰ চৰকাৰে কংগ্ৰেছৰ দিনত আমি এজ এ হ'ল নট অনলি ডিমা হাছাও আমি চবতে আলফাৰ লগতো আমি এটোকে অস্ত্ৰ সম্বৰণৰ কাৰণে চুক্তিৰ কাৰণে শান্তি আমি ইনিচিয়েটিভ লৈছিলোঁ আৰু যথেষ্ট ছাকচেছ হৈছে বড়োসকলৰ বেলিকাও আপোনালোকে জানে BTR জ্বলি আছিলে আমাৰ কংগ্ৰেছৰ ইনিচিয়েটিভতে ফাৰ্ষ্ট বড়ো একৰ্ড হৈছে ছাবচিকুৱেণ্টলি হৈছে বেলেগ কথা শান্তি বড়ো এৰিয়াত ঘূৰি আহিছে পলিটিকেল ষ্টেবিলিটি তাত ঘূৰি আহিছে কংগ্ৰেছে চিমিলাৰলি কাৰ্বি আংলঙত চিমিলাৰলি আমাৰ ডিমা হাছাও ডিষ্ট্ৰিক্টত চবতে গতিকে এইটো আমাৰ কংগ্ৰেছৰ পলিচি গতিকে আমাৰ কথা হ'ল আজি বিজেপিয়ে আমি গভৰ্ণমেণ্ট ইজ এ কণ্টিনিউৱাছ প্ৰচেছ গতিকে আমাৰ কংগ্ৰেছৰ দিনত যিবিলাক পিচ একৰ্ড হৈছিলে যিবিলাক MOU হৈছিলে সেইবিলাক ইমপ্লিমেণ্টেশ্যনৰ দায়িত্ব আমি যিমান পাৰোঁ কৰিলোঁ ইট ইজ এ কণ্টিনিউৱাছ প্ৰচেছ গতিকে পিছৰ গভৰ্ণমেণ্টে এইটো কৰিব লাগিছিল অৰ্থাৎ বিজেপি গভৰ্ণমেণ্টে কিন্তু বহুত কাৰণত বিজেপি গভৰ্ণমেণ্টে এইবিলাক ইমপ্লিমেণ্টেশ্যন নাই কৰা গতিকে আমাৰ কংগ্ৰেছে আমি আকৌ ঘোষণা কৰিছোঁ আমাৰ চৰকাৰ আহিলে নট অনলি ডিমা হাছাও অল অভাৰ আছামৰ সকলোবিলাক উগ্ৰপন্থী সংগঠনৰ লগত আমাৰ যি পিচ একৰ্ড হৈছিলে আৰু যি MOU হৈছিলে তাৰ সকলোবিলাক দফা ইন লেটাৰ এণ্ড স্পিৰিট আমি তাক ইমপ্লিমেণ্টেশ্যন কৰিবৰ কাৰণে উই আৰ বাউণ্ড আৰু আমি কৰিম নিৰ্বাচন আহি আছে নিৰ্বাচনৰ কাৰণে আপোনালোকে আহিছে আগত অহা নাই কিন্তু এতিয়া আপোনাক মানে মেনিফেষ্টো বনাবৰ কাৰণে আপুনি আহিছে আপুনি আগতে হাফলং পুৰা ফুৰি লৈছে আপুনি নিজে লাষ্ট MSC ইলেকশ্যন আপুনি বেলেগ পাৰ্টিত আছিলে আপুনি পুৰা ইয়াতে মানে যোনটো প্ৰব্লেম আছে আপুনি জানে লোকেল প্ৰব্লেমটো আপুনি জানে কিন্তু যোনটো সমস্যা আছে কংগ্ৰেছ পাৰ্টিৰ ষ্টেণ্ডটো কি আছে ইয়াতে মানে ডিমা হাছাওৰ কাৰণে আপোনাৰ ষ্টেণ্ডটো কি আছে কংগ্ৰেছ পাৰ্টিৰ ইয়াতে পৰা আপুনি কি ছাকচেছ হ'ব না কি হ'ব ডেফিনেটলি আমি হোপফুল আমি ছাকচেছ হ'ম কাৰণ ইয়াৰ আগতেওতো আমি কংগ্ৰেছ পাৰ্টিক ডিমা হাছাওত ৰাইজে কংগ্ৰেছ পাৰ্টিক একচেপ্ট কৰিছিলে আমিতো দীৰ্ঘদিন ধৰি আমাৰ কংগ্ৰেছৰ ইয়াত ডিষ্ট্ৰিক্ট কাউন্সিল আছিলে আমাৰ কংগ্ৰেছৰ MLA আছিলে আৰু এই তিনিওখন ডিষ্ট্ৰিক্টৰ পৰা আমাৰ কংগ্ৰেছৰ MP আছিলে গতিকে ইয়াত ডিমা হাছাওতেই কওক বা কাৰ্বি আংলঙতেই কওক যে ইয়াৰ ৰাইজৰ মাজত কংগ্ৰেছ হেজ এ ষ্ট্ৰং ছাপৰ্ট বেছ আৰু কংগ্ৰেছৰ একচেপ্টেবিলিটি আছে মাত্ৰ কথা হৈছে কি যে এতিয়া বিজেপি ডেট ইজ এ টেম্পৰেৰী এইটো অকল নট অনলি ডিমা হাছাও অল অভাৰ ইণ্ডিয়াত বিজেপিক মানুহে এটা নতুন পাৰ্টিৰ কাৰণে টেষ্ট কৰি চাইছে কিন্তু নাও পিপুল আৰ ফেড আপ গতিকে আমাৰ পৰিকল্পনা হৈছে আমাৰ কংগ্ৰেছৰ যিবিলাক পলিচি নাও দি পিপুল অফ ডিমা হাছাওৱে কওক চবেই কওক পিপুল হেভ ৰিয়েলাইজড এতিয়া পিপুলে ৰিয়েলাইজ কৰিছে ডেট উই হেভ মেড এ মিষ্টেক আমি কংগ্ৰেছক এৰি বিজেপিক আমি ভোট দিয়াটো এইটো আমাৰ এটা মিষ্টেক হৈছিলে এইটো মানুহে এতিয়া গম পাইছে আৰু কম্পেয়াৰ কৰি চাইছে যে কংগ্ৰেছৰ দিন আৰু বিজেপিৰ দিন মানুহে কম্পেয়াৰ কৰি চাই মানুহে এতিয়া নিজেই কৈছে যে কংগ্ৰেছৰ দিন ফাৰ ফাৰ বেটাৰ ফ্ৰম অল ছাইডছ গতিকে সেইকাৰণে আমাৰ যথেষ্ট ইয়াত প্ৰস্পেক্ট আছে বিজেপি হেজ নাথিং অনলি দে হেভ মানি তাৰ বাহিৰে বিজেপিৰ একো নাই ন' প্লেন ন' প্ৰগ্ৰেম ন' ভিজন নাথিং অনলি দে হেভ মানিৰেই তেওঁলোকে চব কৰিব বিচাৰে কিন্তু মানুহে সেই কথাটো বুজি পাইছে মুখ্যমন্ত্ৰীয়ে প্ৰায়ে কৈ থাকে যে কংগ্ৰেছৰ ভিতৰ চৰা বিজেপিৰ এজেণ্ট আছে নহয় এতিয়া কথাটো কথা বহুত লিক হৈ যায় আপোনালোকে মাজতে জুম মিটিং কৰিছিলে জুম মিটিঙত কি আলোচনা হৈছে সেইটো মুখ্যমন্ত্ৰীয়ে জানে এইটো কেনেকুৱা হয় বুলি মানে ভিতৰুৱা কথা লিক হয় যাৰ ইণ্টেলিজেঞ্চিৰ এইটো কথা হৈছে নাই তেওঁলোকৰো হয় তেওঁলোকৰো আমি বহুত খবৰ পাওঁ এতিয়া আমি ডেফিনেটলি পাওঁ কিন্তু আমি মুখ্যমন্ত্ৰীয়ে যিটো আমি সেইবিলাক কথা আমি পাব্লিচিটি নকৰোঁ আমি নিজৰ ষ্ট্ৰেটেজিৰ কাৰণে নকৰোঁ আমিও প্ৰত্যেকটো কথা বিজেপিৰ প্ৰত্যেকটো পলিচি বিজেপিটো আমাৰ কংগ্ৰেছৰ বহুত মানুহ আছে বিজেপিটো আমাৰ কংগ্ৰেছৰ বহুত মানুহ আছে
আৰু দাৰৰ বাতৰি দ্বাৰে আমি বিজেপিৰো চব পাই আছোঁ কিন্তু ডিফাৰেঞ্চটো এইটোৱেই হিমন্ত বিশ্বই ছাগলীৰ গতে লেপলেপাই চবতে বলকি দিয়ে কিন্তু আমি কংগ্ৰেছে সেইটো নবলকো আমি ফৰ আৱাৰ ষ্ট্ৰেটেজি ৰিজন আমি সেইটো আমি সিক্ৰেট ৰাখোঁ আৰু দ্বিতীয়তে আপোনালোকৰ যোগেদি আমি হিমন্ত বিশ্ব মুখ্যমন্ত্ৰীক আজি এই পাহাৰীয়া জিলাৰ পৰাই আমি আকৌ এবাৰ অনুৰোধ কৰিছোঁ তেখেতক আকৌ এটা তেখেতক পৰামৰ্শ দিছোঁ যে তেখেতে স্বাস্থ্যৰ প্ৰতি অলপ যত্ন লওক তেখেতে মানে কংগ্ৰেছৰ ভয়ত আৰু গৌৰৱ গগৈৰ ভয়ত তেখেতৰ এনেকুৱা অৱস্থা হৈছে তেখেতে খাৱন শুৱন চব বাদ দিছে এতিয়া 24 আৱাৰ তেখেতৰ এটাই টেনশ্যন কংগ্ৰেছ আৰু গৌৰৱ গগৈ গতিকে এইটো টেনশ্যনত তেখেতে যি টি কথা ক'বলৈ লৈছে য'ত ত'ত কংগ্ৰেছৰ ভোট দেখিবলৈ লৈছে তেখেতে গতিকে এইটোৰে তেখেতৰ সেইকাৰণে তেখেতৰ কথাবিলাকৰ কোনো লিংক নোহোৱা হৈছে যি টি কথা কৈ আছে সেইকাৰণে তেখেতে হি শুড টেক কেয়াৰ অফ হিজ হেল্থ কংগ্ৰেছৰ চিন্তাটো বাদ দিয়ক গৌৰৱ গগৈৰ চিন্তা তেওঁ বাদ দিয়ক হি শুড টেক কেয়াৰ অফ হিজ অ'ন পাৰ্টি তেওঁ ভালকৈ শুৱক লেট হিম হেভ চাউণ্ড শ্লিপ যাতে ভাল স্বাস্থ্য তেওঁৰ থাকে নহ'লে তেওঁ বিজেপি লিড কৰিব নোৱাৰিব আমি এইটো তেওঁক পৰামৰ্শ দিছোঁ লাষ্ট এটা কুৱেশ্যন আপোনালোকৰ এলায়েন্স যিটো হ'ব অহা নিৰ্বাচন আগন্তুক নিৰ্বাচন কংগ্ৰেছৰ যিটো আপোনালোকৰ যিটো মহাগঠবন্ধন যিটো হ'ব এলায়েন্সটো ল'ব এলায়েন্সটো আমাৰ কংগ্ৰেছৰ এইটো এটা আমাৰ ডিক্লেয়াৰ্ড পলিচি আমি নেশ্যনেল লেভেলতো আমি এলায়েন্স কৰিছোঁ জানে আৰু এতিয়াও আমাৰ কেইবাখনো ষ্টেটত এলায়েন্স চৰকাৰ চলি আছে গতিকে অসমতো আমি কংগ্ৰেছ দলে আমাৰ প্ৰাইম উদ্দেশ্যটো হৈছে এট এনি কষ্ট বিজেপিক আউষ্ট কৰিব লাগে বিজেপিৰ কবলৰ পৰা অসমক উদ্ধাৰ কৰিব লাগে আৰু তাৰ কাৰণে আমি কংগ্ৰেছে আমি ছেক্ৰিফাইচ কৰিবলৈ আমি ৰেডি আৰু সেইকাৰণে আপুনি দেখিছে আমি কৰ্ণাটকত আপোনালোকে মন কৰিছে কৰ্ণাটকত ইয়াৰ আগৰবাৰ আমাৰ কংগ্ৰেছৰ মেজৰিটি থকাৰ পিছতো আমি চিফ মিনিষ্টাৰ পষ্টটো আমি ছেক্ৰিফাইচ কৰি আমি কুমাৰস্বামীক দিছিলোঁ পিছত আমাৰ চৰকাৰ কণ্টিনিউ নকৰিলে ডেট ইজ এ ডিফাৰেণ্ট থিং গতিকে আমাৰ কংগ্ৰেছৰ আউটলুকটো তেনেকুৱা যে আমি বিজেপিক প্ৰতিহত কৰিবৰ কাৰণে আমি যিকোনো ধৰণৰ ছেক্ৰিফাইচ কৰিবৰ কাৰণে ফৰ দি চেক অফ কাণ্ট্ৰি আমি কংগ্ৰেছ প্ৰিপেয়াৰ্ড আমি ৰেডি গতিকে অসমতো এলায়েন্স হ'ব এলায়েন্সৰ কাৰণে আমি অলৰেডি আমাৰ দলে নেশ্যনেল লেভেলত বিভিন্ন ধৰণৰ চিন্তা চৰ্চা এইবিলাক কৰি আছে আলোচনা কৰি আছে আৰু এটা ভিতৰুৱাকৈ বহুত আলোচনা চলি আছে খালি কথাখিনি আমি কিছুমান ষ্ট্ৰেটেজি কাৰণত মিডিয়াত আমি পাব্লিছ নাই কৰা সেইকাৰণে মিডিয়াই একো খবৰ নাপায় কাৰণে এটা বেলেগ ধাৰণা লৈ আছে এলায়েন্সটো হ'ব আৰু ইট ইজ গোয়িং অন দি ৰাইট ডিৰেকশ্যন হ'ব আৰু ডেফিনেটলি আমি গম পাই আছোঁ সেইকাৰণেতো আমি কাউণ্টাৰ হেৰিও লৈ আছোঁ আপোনালোকে জানে আমিও লৈ আছোঁ আমি চব গম পাওঁ বিজেপিৰ হেমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী আছে আগতে মানে কংগ্ৰেছে আছিলে এতিয়ালৈকে তাৰ মানে কংগ্ৰেছ আৰু যে মুখ্যমন্ত্ৰী যিটো প্ৰেম আছে আপোনাক মানে কংগ্ৰেছক শিকাই আছে মাজত শিকাই থাকে আপোনাক কেনেকুৱা লাগে ভাল লাগে না বেয়া লাগে কি কৈছে মই বুজি পোৱা নাই কি কৈছে আপুনি আগতে মুখ্যমন্ত্ৰী আগতে কংগ্ৰেছে আছিলে আগতে মুখ্যমন্ত্ৰী মিনিষ্টাৰ হোৱা টাইমত এতিয়া কংগ্ৰেছক হেৰি কৰিছে শিকাই থাকে যে মানে ডাইৰেকশ্যন দিয়ে নাই আপোনাৰ লাগে যে ডাইৰেকশ্যন দি আছে কংগ্ৰেছক আচ্ছা নাই মানে সেইটো কথাটো এনেকুৱা যে হিমন্ত বিশ্ব শৰ্মা তেওঁ কোনো কংগ্ৰেছ কালচাৰ তেওঁৰ গাত নাই হি ইজ নট কংগ্ৰেছমেন আপোনালোকে যদিও কৈছে হি ৱাজ আইডিঅলজিকেলি নট কংগ্ৰেছমেন তেওঁ কংগ্ৰেছত আহিছিলে ফৰ হিজ অ'ন ইণ্টাৰেষ্ট সেইটো সময়ত তেওঁৰ আলফাৰ কেছ আছিলে সেই কেছবিলাকৰ পৰা বাচিবৰ কাৰণে আমাৰ তেতিয়াৰ প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ যোগেদি তেওঁ কংগ্ৰেছত আহিল আৰু ছেফগাৰ্ড তেওঁ পালে অ'কে আৰু যেতিয়া তেওঁ দেখিলে তেওঁ বতৰ বিজ্ঞানীৰ দৰে 2014 চনত যেতিয়া দেখিলে চেণ্ট্ৰেলত বিজেপি আহিল তেওঁ তেতিয়া লাহে লাহে ভাবিলে যে এইটো কি বুলি কয় অসমত আৰু কংগ্ৰেছ নাহে বিজেপি আহিব গতিকে তেওঁ আকৌ ভাবিলে মই এতিয়া বিজেপিলৈ যোৱা ভাল গতিকে তেওঁ বিজেপিলৈ গ'ল গতিকে তেওঁৰ কোনো আইডিঅলজি নাই গতিকে তেওঁ আমাক কথা কোৱাৰ তেওঁৰ অধিকাৰো নাই তেওঁ কৈছে কৈ থাকক আমি এইবিলাক কথা এইবাৰ এমএলএ আপুনি মানে কেনেকুৱা ভাবি আছে যে ওপৰত আমাৰ গৌৰৱ গগৈ য়াং লিডাৰক বনা যায় আমাৰ ডিমাছতো এনেকুৱা থাকিব নেকি য়াং কোনোবা না পুৰণি
লিডাৰ থাকিব? সেইটো এতিয়া আজি কোৱা টান, কাৰণ আমাৰ সেইটো গোটেইটো স্ক্ৰিনিং কমিটি আছে, ষ্টেট ইলেকশ্যন কমিটি আছে, চেণ্ট্ৰেল ইলেকশ্যন কমিটি আছে, স্ক্ৰিনিং কৰি আমাৰ হ'ব। ইয়াতো বহুত এক্সপিৰিয়েণ্ট আছে, নতুন পুৰণা বহুত এক্সপিৰিয়েণ্ট আছে, তাৰ পৰা ঠিক হ'ব। কিন্তু আমাৰ কংগ্ৰেছৰ যিটো পলিচি, ষ্টেট লেভেলৰ পলিচি হৈছে যে আমি য়ংগাৰ জেনেৰেশ্যন এণ্ড এক্সপিৰিয়েঞ্চ জেনেৰেশ্যন দুইটাৰে মিক্সাৰ হ'ব। আমি য'ত দৰকাৰ য়ংগাৰ জেনেৰেশ্যনক আমি পিক আপ কৰিম, যিটো নতুন প্ৰজন্ম নিউ জেনেৰেশ্যনক আমি পিক আপ কৰিম য'ত দৰকাৰ, আৰু য'ত দেখোঁ যে এক্সপিৰিয়েঞ্চ মানুহ লাগিব আমি তাত এক্সপিৰিয়েঞ্চ মানুহকো আমি পিক আপ কৰিম। লাষ্ট আৰু এইটো লাষ্ট। কংগ্ৰেছৰ মানে হোৱাইট টি চাৰ্টত এটা কলা দাগি লাগি আছে। অসমত যি কৈ আছে যে গৌৰৱ গগৈ পাকিস্তান এজেণ্ট, এইটো কিমান সত্য? মুখ্যমন্ত্ৰী যি কৈ থাকে এতিয়ালৈকে কৈ আছে। নাই, সেইটো সত্য অসত্য সেইটো মুখ্যমন্ত্ৰীয়ে ক'লে নহ'ব নহয়। সেইটো কোনে কৈ আছে? গৌৰৱ গগৈ পাকিস্তানী এজেণ্ট বুলি কোনে কৈ আছে? ইণ্ডিয়াৰ কোনটো এজেঞ্চিয়ে কৈছে মোক কওক। এক্সেপ্ট হিমন্ত বিশ্ব শৰ্মা, নট এ ছিংগুল মেন ইন ইণ্ডিয়া এইটো কথা কৈছে। এক। দুই, পাকিস্তানী এজেণ্ট হয় নহয় আপোনাৰ সেই কথাটো ক'ব হোম মিনিষ্ট্ৰীয়ে ক'ব, এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰীয়ে ক'ব। ভাৰতবৰ্ষৰ কিহৰ কাৰণে আছে? ভাৰতবৰ্ষৰ ইমান ডাঙৰ ডাঙৰ ইণ্টেলিজেঞ্চি এজেঞ্চিবিলাক কিহৰ কাৰণে আছে? এই এজেঞ্চিবিলাকৰ এইটো কাম। এইটো এখন ষ্টেটৰ কাম নহয়, এইটো এখন ষ্টেটৰ চিফ মিনিষ্টাৰৰ কাম নহয়। গতিকে তেওঁ যদি সঁচাকৈয়ে পাকিস্তানী এজেণ্ট, মই প্ৰশ্ন কৰিছোঁ নৰেন্দ্ৰ মোদীক, আপুনি প্ৰাইম মিনিষ্টাৰ, হোৱাট ইউ আৰ ডুইং? If he is a Pakistani agent, how you are allowing him to sit in the parliament? How you are allowing him to be deputy leader of the opposition party? How you are allowing him parliament কপাই থাকিবৰ কাৰণে তুমি কিয় তেওঁক পাৰ্মিশ্যন দিছা? কিয়? তোমালোকৰ যদি গাটছ আছে, যদি আছে, why you are sleeping? যদি পাকিস্তানী এজেণ্ট, you show the document to the country. তুমি দেশক দেখুৱাই দিয়া, দিছ ইজ দি ডকুমেণ্ট, দিছ ইজ দি প্ৰুফ অফ হিজ পাকিস্তানী লিংক, আৰু এজ পাৰ ল অফ দি লেণ্ড তোমালোকে তেওঁৰ ওপৰত ব্যৱস্থা লোৱা। সেইবিলাক নকৰি পকেটৰ ভিতৰত এটা কাগজ ৰাখি ব্লেকমেইলিং কৰি থাকিব, এইটো তোমাৰ কাগজ আছে, এইটো তোমাৰ কাগজ আছে, পকেটত ৰাইজক নেদেখুৱাবা। গতিকে দিছ ইজ দি ব্লেকমেইলিং টেকটিছ অফ হিমন্ত বিশ্ব শৰ্মা। এইবিলাক টেকটিছে কাম নিদিয়ে। হৈ গ'ল আৰু হৈ গ'ল। আপোনালোকে আপুনি যিটো কথা কৈছে, আপোনাৰ কথাটো গম পালোঁ যে বিজেপি বিৰোধী যিমান শক্তি আছে আপোনালোকৰ লগত থাকিব। AUDF থাকিব নেকি? AUDF নাথাকে, এইটো আমি ক্লিয়াৰ কৰি দিছোঁ আগতেই। মই যেতিয়া প্ৰেচিডেণ্ট আছিলোঁ তেতিয়া 21ত, তেতিয়া AIUDF আমাৰ লগত আছিলে। দেট ইজ এ ডিফাৰেণ্ট। তেতিয়া AIUDFৰ কেৰেক্টাৰ আছিলে টোটেলি এণ্টি বিজেপি, কিন্তু 2021ৰ পিছৰ পৰা AIUDF হেজ বিকাম এ বি টিম অফ বিজেপি। গতিকে দেয়াৰ ইজ ন' চান্স, ন' কুৱেশ্যন অফ টেকিং AIUDF এজ আৱাৰ এলায়েন্স পাৰ্টনাৰ। দিয়া হৈ গৈছে, কম্পিটিশ্যন দিয়া হৈ গ'ল, কিন্তু কিমান আপোনালোকৰ আগন্তুক সময়ত কিবা ষ্টেপ ল'ব নে, বা পাৰ্লিমেণ্টে হওক বা এছেম্বলিয়ে হওক, কিবা ষ্টেপ ল'বৰ কাৰণে চেষ্টা কৰিব নে পাৰ্টিৰ ফালৰ পৰা? ডেফিনেটলি ইট ইজ দ্য মষ্ট ৰেলিভেণ্ট কুৱেশ্যন। আৰু আপোনালোকে জানে যে ইট ইজ দি অনলি কংগ্ৰেছ পাৰ্টি, যে নট অনলি ডিমা হাছাও, গোটেই অসমতে আদানী আম্বানী যিটো গভৰ্ণমেণ্ট লেণ্ড আৰু আমাৰ প্ৰাইভেট মানুহৰ লেণ্ড বাই ৱে অফ একুইজিশ্যন, তেওঁলোকে যিটো মাটি তেওঁলোকে লাখছ এণ্ড লাখছ বিঘা যিটো মাটি দিছে, ইয়াৰ বিৰুদ্ধে উই আৰ দি কংগ্ৰেছ পাৰ্টি অনলি ফাৰ্ষ্ট। আমি এইবিলাক হাইলাইট কৰিছোঁ, আমি অবজেকশ্যন কৰিছোঁ, আৰু এতিয়া আমি কমিটেড যে আমাৰ চৰকাৰ আহিলে উই উইল ইনষ্টিটিউট এন এনকুৱাৰী অন দিছ। আমি ইয়াৰ ওপৰত এনকুৱাৰী বহুৱাম, আৰু আমি যিবিলাক ইয়াৰ কাৰণে ৰেছপনচিবল হ'ব, দে উইল বি টেকেন একশ্যন এজ পাৰ দি ৰুল। আৰু ইয়াত এইটো কথা স্পষ্ট, আমি এট এনি চাৰ্কামষ্টেঞ্চেছ আমি আমাৰ থলুৱা মানুহৰ মাটি, খিলঞ্জীয়া মানুহৰ মাটি, চৰকাৰী মাটি, জনজাতীয় মাটি আমি কোনো কাৰণত আদানী আম্বানীৰ দৰে আমি কেপিটেলিষ্টক আমি কেতিয়াও আমি দিয়াৰ পক্ষপাতি নহয়। আমি কংগ্ৰেছে আগতে দিয়াও নাছিলোঁ, আৰু আমি দিয়াৰ পক্ষপাতি নহয়। এতিয়া বিজেপিয়ে দিছে, আমি এইটো টুথ এণ্ড নেইল আমি এইটো অপ'জ কৰোঁ।